কিমান লাগে? 1 লাখ মান লাগিব চাগে। তই ইয়াক আনাৰ বাবেহে দিছো। আজিকালি মানুহক মই বিশ্বাস কৰা বাদেই দিছো। 1 লাখৰ সুতটো মাহে কিমান মান আহে বা? সুত বুলি নকবি অ', বেয়া শুনি। ছাৰ্ভিচ টেক্স বুলি ক। 1ত 10 হ'লে 10,000 মান হ'ব। তেনেহ'লে 80,000 মানকে লওঁ নেকি? নেকি মান এইবোৰ কৰি নাথাক। 80,000 লাগিব নে 1 লাখ লাগিব সেইটো ক। 80কেই দিয়ক। সৰহকৈ ল'লে আকৌ পিছত ঘূৰাই দিব নোৱাৰিলে লেঠা লাগিব। 80,000ত বিয়াখন হৈ যাব লাগে। 80,000ৰ টেক্সটো মাহে 8,000 হ'ব। পাৰিবি সুতৰ লগে লগে মাহে মাহে মূলো অকণমান দি যাবি, তেনেকৈয়ে শেষ হৈ যাব। নহয় অ', ছাৰ্ভিচ টেক্স বুলি ক। ৰ মই দলিলখন লৈ আহোঁ। কিমান সহজ দেখিলি? এতিয়া ধুনীয়াকে তোৰ জীয়েৰৰ বিয়াখন পাতিব পাৰিবি। আৰু এটা কথা, বিয়ালৈ আকৌ এওক মাতিব নাপাহৰিবি। মাতিব লাগিব মাতিব লাগিব। মই কিন্তু হাঁহি হাঁহি বিয়াখন পাতিব পৰা নাছিলোঁ। ধাৰৰ বোজাটোৰ কথা মনত পৰিলেই ওলাই থকা হাঁহিটো নোহোৱাই গৈছিল ছাৰ। মানুহে কিন্তু বিয়াখন শলাগি গৈছিলে। মোৰ পত্নীৰ গৰ্বত বুকুখন উফন্দি উঠিছিলে। কিন্তু মোৰ ধাৰৰ বোজাত মোৰ তল হৈ আছিলে। মাহে মাহে জনাৰ্দন বসুক সুতৰ টকা দি আছিলোঁ। এইটো লওক। তিনি মাহ সুতৰ টকা 8,000কে দিয়াৰ পিছত ভাবিলোঁ পিছৰ মাহৰ পৰা মূলৰ টকাও অলপ অলপকৈ দি যাম। কিন্তু হঠাতে কাল মহামাৰী কৰোণা আহি পৰিল। সনাতন, মৰিব খুজিছ? তোৰ মুখত মাস্ক ক'ত? পুলিচে দগৰা পিটন দি আছে। পুলিচৰ গাড়ী এইফালে আহি আছে। দোকানলৈ মানুহ ধুনু নহাই হ'ল। বেমাৰতকৈ এই লকডাউনটোৱেহে আমাৰ নিচিনা মানুহৰ মূৰত বেছিকৈ মাধমাৰ সোধালে ছাৰ। এফালে খোৱাৰ চিন্তা, আনফালে ইনকমৰ চিন্তা, আৰু এফালে ধাৰৰ চিন্তা। মোৰ মগজে কাম নকৰা হৈ গৈছিল ছাৰ। কি দিন যে আহি গ'ল নহয় ছাৰ। হেৰি, চাইকেলখন দেখোন ঘৰতে আছে। ক'ত গ'ল এখেত? ইমান কৈনো কি চিন্তা কৰিছে? অকল আমাৰেই এনেকুৱা অৱস্থা হোৱা নাই নহয়। আৰু চৰকাৰে চাউলৰ যোগাৰ পাতি দিছে যেতিয়া চলি যাব। দোকানখন এৰি দিব লাগিব। কি? কিয় এৰি দিব লাগিব? 1 ঘণ্টা 2 ঘণ্টামানকৈ খুলিব দিছে দেখোন। 3 মাহৰ ভাড়া দিব পৰা নাই যে। লকডাউন হৈ থকা অৱস্থাৰো ভাড়া ল'বনে?
প্ৰথম মাহৰ 2000 টকা এটা ৰেহাই দিলে বাকী টকা সোপা দিব নোৱাৰিলে দোকানখন এৰি দিবলৈ কৈছে হে ভগৱান মানুহবোৰ ইমান নিৰ্দয় হৈ গৈছেনে দেশখনৰ কি অৱস্থা হৈছে দেখিছেই তোৰ দূৰৰ অৱস্থা চাই থাকিলে মোৰ অৱস্থাটো ভাল হৈ নাযায় নহয় তোৰ 4 মাহৰ ছাৰ্ভিচ টেক্স মই এৰি দিলে চলিম কেনেকৈ নে টকাৰ সলনি ধান চাউল এসোপাকে দিবি ক'ৰ পৰা দিম মই মোৰ নিজৰে নাই তই ভাড়া দিব নোৱাৰি দোকান এৰিছ বুলি মোৰ অতগাল টকা মই এৰি দিব নোৱাৰো নহয় আৰু অলপ দিন ৰেহাই দিয়কচোন কিবা কৰি মূলকেইটাকে ঘূৰাই দিব পাৰোঁ নেকি চাওঁ তোৰ ফান্দি মূলৰ টকা ঘূৰাব পাৰ সুতৰ টকাহে দিব নোৱাৰ তাৰ মানে তোৰ জমা টকা আছে এতিয়া লকডাউনৰ বাহানা দি মাহেকীয়াখিনি নিদিয়াৰ মতলব কৰিছ বিশ্বাস কৰক মোৰ এটা টকাও জমা নাই আপুনি যদি কিবা কৰি মোক যোৱা 4 মাহৰ সুতখিনি এৰি দিয়ে মই 1 টকাও এৰি দিব নোৱাৰো 4 মাহৰ 32,000 টকা দি যাবি এমাহৰ ভিতৰত যদি মই টকা নাপাওঁ তেন্তে মই মুখেৰে একো কথা নকওঁ কাগজে কথা ক'ব দলিলখনতো তই নিজে চাইন মাৰি থৈ গৈছ নে পাহৰি গলি মনটো মাৰি নাথাকিবচোন ভগৱানেনো আমাৰ বাবে সদায় বেয়া দিনেই লিখি থৈছেনে তেওঁৰ বিচাৰত আমাৰ বাবেওতো ভাল দিন লিখিব ধৈৰ্য ধৰাৰ বাদে আমাৰ হাতত অন্য উপায় নাই ভাল দিন অহালৈকে এনেকৈ ধৈৰ্য ধৰি বহি থাকিলে জনাৰ্দনৰ সুত বাঢ়ি বাঢ়ি গৈ থাকিব এটা কথা ভাবিছোঁ দোকানত থকা মালখিনি উলিয়াই বাহিৰতে বহি বিক্ৰী কৰোঁ নেকি আজি 4-5 মাহে সেইবোৰ ভাল হৈ আছে জানো সনাতন ঐ সনাতন ক'ত সোমাই আছ ওলাই আহ পাখণ্ড সনাতন ঐ সনাতন ওলাই নাহ কিয় কি হ'লনো এনেকৈ গালি পাৰি মাতিছে কিয় আইও তাৰ ইজ্জতত লাগিল মোৰ টকাখিনি খাবলৈ তোৰ লাজ নালাগিল মোৰ মাতষাৰ শুনিবলৈহে তোৰ লাজ লাগিল মোৰ টকা ক'ত টকা যোগাৰ কৰিব পাৰিলে প্ৰথমতে মই আপোনাৰ ধাৰখিনিকে মাৰিম মোৰ অৱস্থাটো দেখা নাই জানো তোৰ অৱস্থা চাই চাই মই 6 মাহ পাৰ কৰিলোঁ আৰু নহ'ব এসপ্তাহৰ ভিতৰত যদি তই মোক সুতে মূলে সকলো টকা নিদিয় তেন্তে দলিলত লিখা মতে ঘৰ মাটি মোক চমজাই দিবি মাটি দিম বুলি মই কেতিয়া লিখি দিলোঁ 80,000 টকাৰ কাৰণে ঘৰ মাটি দিব বুলি কোন মূৰ্খই লিখি দিব হে আপুনি মিছা কৈছে সঁচা মিছা দলিলত লিখা কথাই ক'ব আৰু কিহৰ 80,000 আজিৰ পৰা 10 মাহৰ আগতে সনাতন বৰুৱাই মোৰ পৰা 8 লাখ টকা লৈছিল দলিলত এই বুলি তই চহী কৰি আহিছ দুজন সাক্ষীও আছে এমাহৰ টকা সুতে মূলে ঘূৰাই নিদিলে মিছা কথা মই 8 লাখ টকা লোৱা নাই 80,000 টকাহে লৈছিলোঁ 8,000কে সুত দি থকা নাই জানো মই এসপ্তাহৰ ভিতৰত টকা সুত নাপালে ঘৰ মাটি মোৰ নামত দি দিবি নহ'লে চাবি কি কৰোঁ আজি লাষ্ট ৱাৰ্ণিং দি গ'লো ৰ'ব কি বুলি ভাবিছে আপুনি পঢ়া শুনা ভালদৰে নজনা মানুহ দেখি ঠকিম বুলি ভাবিছে আপুনি
80,000ত শূন্য এটা বঢ়াই 8 লাখ কৰি জুৱাচাৰি কৰিবলৈ আহিছে কিবা খং উঠিব টকাও নিদিম বাপেকে কি মোক কেনেকৈ অপমান কৰিছ তই চাই থাক তোৰ এই ঘৰ মাটি ল'ব নোৱাৰিলে চাই থাক ময়ো চাই ল'ম কোনে ঘৰ মাটি ল'বলৈ আহে যিয়ে আহে নেলু কাটি পেলাম মই তই অলপ মনে মনে থাকচোন কিয় মনে মনে থাকিম 80,000ক 8 লাখ কৰি আমাৰ ঘৰ মাটি চব নিবলৈ আহিছে আমি মনে মনে চাই থাকিব লাগে অ খনাতন চাই থাক তোক মই কি কৰোঁ ঘৈণীয়েৰে মোক অপমান কৰিলেতো চাই থাক তোৰ কি অৱস্থা হয় আপোনাৰ হাতৰ পৰা ঘৰ মাটি ওলাই গ'লেও আপুনি এনেকৈ মনে মনে থাকিব নেকি ঠগ বাস্তুৰ আগত মাত এষাৰ মাতিব নোৱাৰিলে দলিলখনত কি লিখা আছিলে মই একো নাজানো ইংৰাজীত লিখা আছিলে ভালদৰে বুজিও নাপাওঁ সি যে এনেকুৱা ফন্দি পাতি থব মইনো কেনেকৈ জানো এইবাৰ তেনেকুৱা কাগজ আনিলে কাণ মাৰি আনি ফালি পেলাব পাৰিব নাই ফালিব মানুহে আমাক এনেকৈ ঠকিব বিচাৰে আপুনি অকলশৰীয়া যে ভাই ককাই কোনো নাই সেইকাৰণে সকলোৱে ঠেলা মাৰিব বিচাৰে আপুনি থানালৈ যাব লাগিব মানুহজনক থানালৈ কিয় নিয়ে এওঁৰ নামত 8 লাখ টকাৰ ফ্ৰড কেছ এটা আছে এইবোৰ মিছা কথা এইবোৰ মিছা কেছ এখেতক নিব নোৱাৰে বা তই অংকৰ মাষ্টৰণী হ'লে প্ৰথমে দেউতাৰ ঠাইখিনি মাৰিবি দেই মোৰ হাতত টকা থকা হ'লে এতিয়াই দেউতাক দি দিলোহেঁতেন দেউতা আৰু মা চিন্তাতে কিবা হৈছে লগ পালেনে সুদৰ্শন গুৱাহাটীলৈ গুচি গ'ল কোম্পানীৰ চাকৰি এটা পাইছে বোলে হে ভগৱান সাক্ষী হিচাপে এটা মানুহে আছিল তাকো তুমি অতৰাই নিলা প্ৰভু এখন কি কপাল হৈছে ৰতন বৰুৱা আছেনে ঘৰত মই সনাতন বৰুৱা আপুনি থানালৈ যাব লাগিব মানুহজনক থানালৈ কিয় নিয়ে এওঁৰ নামত 8 লাখ টকাৰ ফ্ৰড কেছ এটা আছে এইবোৰ মিছা কথা এইবোৰ মিছা কেছ এখেতক নিব নোৱাৰে শৰ্মা লৈ বলক শুনকচোন ছাৰ এইবোৰ মিছা কথা ছাৰ এখেত এইবোৰ মই এই ছোৱালী দুজনীৰ শপত খাই কৈছো এখেতক নিনিব এইবোৰ চব মিছা কেছ শুনক আমি আমাৰ ডিউটি পালন কৰিবই লাগিব লৈ বলক ছাৰ
ঘৰলৈ যাওঁ ব'ল। এতিয়া আমি দেউতা নোহোৱাকৈ অকলেই থাকিব লাগিব। ব'ল মা, ব'ল। আমাৰ টকা পইচা ক্ষমতা নাথাকিব পাৰে, আমাৰ হৈ মাত মতা মানুহ নাথাকিব পাৰে, কিন্তু ভগৱান আছে। তেওঁৰ বিচাৰত ধনী দুখীয়া নাথাকে। চুপ চুপ থাক। মোৰ আগত বিননি ধৰি একো লাভ নাই। তহঁতৰ ঘৰ মাটি যদি মই ল'ব নালাগে, মোক এনেকে আমনি কৰি নাথাকিবি। তই ধৈৰ্য ধৰিব লাগিব। আৰু কেইটামান দিনহে, কেইদিনমানৰ পিছত মই ওলাই আহিম নহয়। আমাৰ এতিয়া আৰু ধৈৰ্য ধৰাৰ বাহিৰে আন উপায় একো নাই। আপুনিও ধৈৰ্য ধৰিব লাগিব, আমাৰ কাৰণে চিন্তা কৰি নাথাকিব। এইটোতো কথা নহয়। সুতত টকা দিয়া মানুহজনে ধাৰ লৌতাজনক জোৰ জুলুম কৰিলে আজিকালি আইনমতে দণ্ডনীয় হ'ব লাগিব। মোৰ বোধেৰে সি ৮০,০০০ত আৰু এটা শূন্য লগাই সি ৮ লাখ কৰিছে। আখৰে লিখাখিনি সি পাছত লিখিছে। সি যে এনে ৰাম টাঙোন মাৰিব মই ভবাই নাছিলো। এনেকৈ নহ'ব, সি শাস্তি পাব। সি ঠগবাজি কৰি পুলিচক আইনক সি বিপথে পৰিচালিত কৰিছে। মোৰ পাৱাৰ তহঁতে জান নহয়। মোৰ পৰা টকা লৈ টকা ঘূৰাই নিদিলে ৰঙা ঘৰৰ ভাত খাবি। মই আপোনাক টকাকেইটা ঘূৰাই নিদিওঁ বুলি কোৱা নাই নহয়। মাত্ৰ কেইদিনমান সুদখিনি ৰেহাই দিয়াৰ কথাহে কৈছোঁ। তোক ৰেহাই দি মই মোৰ পৰিয়ালটো লঘোণে ৰাখিব লাগে। আপুনি ধনী মানুহ, সেইকেইটা টকাৰ কাৰণে লঘোণে নাথাকে দিয়ক। তহঁতৰ চবৰে চকু দেখোন মোৰ ধনৰ ওপৰত।